চাওঁতে চাওঁতে ৬টা দিনে উকলি গ'ল। কিন্তু আজিও যশস্বী সংগীতজ্ঞ ৰমেন বৰুৱাৰ সন্ধান নোলাল। কলৈ গ'ল ৰমেন দা? উত্তৰবিহীন প্ৰশ্নত সকলো উদ্বিগ্ন। ৰমেন দা সশৰীৰে ঘৰলৈ উভতি আহিব। ৰাজ্যবাসীয়ে কামনা কৰাৰ দৰেই ময়ো কামনা কৰিছোঁ। উকা ঘৰখনলৈ জ্যেষ্ঠ ভাতৃ উভতি অহাৰ আশাৰে নিতৌ বাট চাই ৰৈছে চিৰসেউজ শিল্পী দীপেন বৰুৱা। তেনেকুৱা ভাৱটো মোৰ বুলি নহয়, গোটেই অসমৰ ৰাইজৰে আছে। ৱেলবিচাৰ জিলাত যিসকল আছে সকলোৱে সেইটো এটাই কথাই ভাবি আছে, ৰমেন দা ঘূৰি আহক। যিহেতু একো সংসূত্ৰ পোৱা নাই, এতিয়ালৈকেতো একো সংসূত্ৰ নাই। সেইটো চবৰে মনত এটা ভাৱ আহিছে যে ৰমেন দা উভতি আহিব। সকলোৱে এটাই কামনা কৰিছে ৰমেন দা সুশৰীৰে ভালে ভালে হওক। সেইটো চবেই আমিও আশা কৰিছোঁ, তেনেকুৱাই আশা কৰিছোঁ। কাৰণ পানীত যেতিয়া পোৱা নাই আজি 6 দিনলৈকে একো, আজি 3দিনমান আগতে বেলেগ এটা ডেড বডি পাইছে হেৰিত মধ্যম খণ্ড ঘাটত, সেইটো টিভিয়ে পাইছোঁ। কিন্তু সেইটো যেতিয়া উপঙি উঠিব পাৰে, ৰমেন দা পানীত যদি হৈছে ঘটনাটো, ৰমেন দাও উপঙি উঠিব লাগিছিলে। আজি 6 দিনেই হ'ল। ৰমেন দাৰ ক্ষেত্ৰত কি এনেকুৱা হৈছে ক'ব নোৱাৰোঁ। যদি ক'ৰবাত পানীটো ক'ৰবাত লাগি ধৰিছে সেইটো মইতো আৰু কোনেও ক'ব নোৱাৰিব। ৰমেন দা কেতিয়াও ইমান দিন বাহিৰত থাকিব নোৱাৰে, কাৰণ ৰমেন দা খুবেই চৌখিন। সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকি ভাল পায়। নিতৌ দাড়ি খুৰাই ৰমেন বৰুৱাই। গতিকে তেনে এজন ব্যক্তি ক'ৰবাত লুকাই থাকিব পাৰিব বুলি মোৰ মনে নকয়। মন্তব্য দীপেন বৰুৱাৰ। মই এদিন দুদিনৰ মূৰত কেতিয়াবা দাড়ি খুৰাওঁ। সি ডেইলি দাড়ি খুৰাই। সেইটো মানুহে দাড়ি চাড়ি নুখুৰাকৈ ইমান দিন বাহিৰত থাকিব নোৱাৰে, কাৰো ঘৰতে হওক আৰু জংঘলতে হওক। আৰু সেয়া তেনেকুৱাই। আৰু এযোৰ সেই পাইজামা পাঞ্জাবী পিন্ধি পেলাই ইমান দিন থকা মানুহ নহয় বাহিৰত, মানে আমি যিমান দূৰ জানো। বাহিৰত থকাৰ প্ৰশ্নটো উঠিব নোৱাৰে আমাৰ মনত, অন্ততঃ সেইটো প্ৰশ্ন জগা নাই এতিয়ালৈকে। কাৰণ মই ক'লোঁ নহয়, ডেইলি দাড়ি খুৰাই মানুহটো। মই নুখুৰাওঁ, মই এনেই ঘূৰি ফুৰোঁ গান বাজনা কৰি পেলাই। ময়ে বেছি ঘূৰোঁ ৰমেন দাতকৈ। ৰমেন দা খালি গণেশ মন্দিৰ যায়, বজাৰ যায়, দোকান যায়, আৰু গধূলি সময়ত এইখিনিতে বহে এখন দোকানত, ৰেষ্টুৰেণ্ট এখনত, এই ভাস্কৰ নাট্য মন্দিৰত। সেইখিনিয়ে ৰুটিন ৰমেন দাৰ। কিন্তু মইতো সেইকাৰণে ডেইলি দাড়ি খুৰা মানুহজন ইমান বাহিৰত, মানে পানীৰ কথাটো বাদ দিলোঁ, বাহিৰত যদি ক'ৰবাত আছেও তেনেকৈ অন্ততঃ থকা মানুহ নহয়। আৰু যদি মগজুৰ কিবা বিকৃতি ঘটি ঘৰৰ পৰা ওলাই গৈছে, তেতিয়া হয়তো দাড়ি চুলি ৰাখি ঘূৰি ফুৰিব, সেইটো বেলেগ কথা। তেনেকুৱাওতো একো হোৱা নাই। জ্যেষ্ঠ ভাতৃ সন্ধানহীন হোৱাৰ খবৰটোৱে খুলি খুলি খাইছে দীপেন বৰুৱাক। চকু দুটা জপালেও ৰমেন দাৰ মুখখনেই মনলৈ আহে। চকুহাল খুলিলেও মনলৈ আহে মোনাখন লৈ বজাৰৰ পৰা ঘৰলৈ সোমাই অহা ৰমেন দাৰ মুখখন। ওলাই যাওঁতে মই নিজেই দেখিছোঁ, সোমাই যাওঁতে দুবাৰ তিনিবাৰ মই আহিছোঁ। অকণমান মোৰ প্ৰেছাৰ আছে কাৰণে মই অকণমান আৰাম কৰি থাকোঁ ৰাতিপুৱা, কিবা এটা খাই পেলাই, দৰৱ চৰৱ খাই পেলাই, টেবলেট প্ৰেছাৰৰ। তেনেকৈ ৰমেন দা দুবাৰ তিনিবাৰ অহা যোৱা কৰি হাতত টোপোলা কিবা লৈ বজাৰৰ পৰা আনিছে। পাচলি মানে সি এদিনৰ পাচলি এদিনেই কিনে, বুজানে। ময়ো অকলে খাওঁ, কিন্তু মই গাড়ীখন লৈ যাওঁ, বজাৰ কৰি আনো 7 দিনমানৰ কাৰণে। কিন্তু ৰমেন দা মোৰ লগত নাযায়, নিজেই যায়। খোজকাঢ়ি ভাল পায় এইটো মানুহটো, আগৰ পৰাই খোজকাঢ়ি ভাল পায়। বিগত 6টা দিনে ৰমেন দা আহিব বুলি আশাৰে পাৰ হৈছে উজাগৰি নিশা, পাৰ হৈছে প্ৰতিটো দিন, প্ৰতিটো পল। জ্যেষ্ঠ ভাতৃৰ চিন্তাত এক প্ৰকাৰ নিদ্ৰাহীন ৰাতি কটাই দুৰ্বল হৈ পৰিছে দীপেন দাও। টেনশ্যন এটা হ'ব, মোৰ টোপনিটো ক্ষতি হৈছে। টোপনি নহয়, চেষ্টা কৰিলেও টোপনিটো নাহে। বহুত অকণমান সময় টোপনি আহে আৰু সাৰ পাওঁ, সাৰ পালে আকৌ সেইবিলাক কথা মনলৈ আহি যায়। তাৰপিছত টোপনি নহয়, টোপনিটো কম হৈ আছে এইকেইদিন। সেইকাৰণে মোক অকণমান উইক লাগি আছে। আৰু সেই প্ৰেছাৰৰ দৰৱ খালেও তাৰ মাজতো কেতিয়াবা টেনশ্যন হ'লে বা কিবা এটা হ'লে, চিন্তা বেছি হ'লে, প্ৰেছাৰৰ দৰৱ খালেও তেনেকুৱা হৈছে মোৰ আগে পিছে। প্ৰেছাৰ দৰৱ খালেও সেই মানে প্ৰেছাৰটো বাঢ়ি যায় কেতিয়াবা, টেনশ্যন, খুব বেছি টেনশ্যন হ'লে। আপোন ঘৰখনলৈ ৰমেন দা ঘূৰি আহক। ৰাজ্যবাসীৰ প্ৰাৰ্থনা শুনক নেদেখাজনে। উভতাই দিয়ক বিশিষ্ট সংগীতজ্ঞগৰাকীক। কেমেৰা পাৰ্চন কানুৰ সৈতে মনোৰঞ্জন দত্ত, নিউজ লাইভ, গুৱাহাটী।